গ্ৰেপ্তাৰ হ'ল 3জনকৈ আৰক্ষী লোক আৰু গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে। মই বৰ্তমান পানীগাঁও আৰক্ষী থানাত উপস্থিত আছোঁ আৰু পানীগাঁও আৰক্ষী থানাই কনিষ্টবল হিৰণ্য কুমাৰ পাটগিৰি, হোমগাৰ্ড দিলীপ কলিতা আৰু হোমগাৰ্ড দীপক মিলিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰি খুব কমতে সময়ৰ পিছতে ইয়াৰ পৰা হয়তো থানাৰ পৰা লৈ যাব। প্ৰথমতে তেওঁলোকক মেডিকেল স্বাস্থ্য পৰীক্ষা কৰিব আৰু তাৰপিছত আদালতত হয়তো হাজিৰ কৰিব। এটা ডাঙৰ কথা যে উৎকোচ লৈ আৰক্ষী গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাততে। লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী চকীৰ দৃশ্য মই দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ আৰু এইখন থানাতে এজন লোকৰ পৰা 21,000কৈ টকা লোৱাৰ অভিযোগ আছে 3জনৰ বিৰুদ্ধে। আৰু ইয়াৰ সমানে সেইটো সময়ৰ সত্যজিৎ বৰা, পানীগাঁও আৰক্ষী থানাৰ OC সত্যজিৎ বৰা আৰু উপ পৰিদৰ্শক ক্ষীৰোদ শইকীয়াৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছিলে। এজন সাধাৰণ লোকে অভিযোগ উত্থাপন কৰিছিলে যে তেওঁক প্ৰথমতে 50,000 টকা দাবী কৰিছিলে আৰু 50,000 টকা দিব নোৱাৰাৰ পিছতে তেওঁক চোৰাং গৰু সৰবৰাহকাৰী সজাই জেললৈ প্ৰেৰণ কৰিব বুলি ইতিমধ্যে ভাবুকি প্ৰদান কৰিছে। আৰু ফলশ্ৰুতিত যিকোনো প্ৰকাৰ ধাৰ ঋণ কৰি 21,000কৈ টকা ইতিমধ্যে 21,000কৈ টকা সেই লোকজনে দিছিলে পানীগাঁও আৰক্ষী থানাৰ সেই সময়ৰ এইকেইজন লোকক, অভিযুক্ত লোককেইজনক। আৰু অৱশেষত লখিমপুৰ জিলা আৰক্ষীৰ তৎপৰতাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ল আৰু 3জনকৈ আৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছে। মই পুনৰ কৈছোঁ যে 3জন আৰক্ষী, এজন কনিষ্টবল আৰু 2জনকৈ গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰিছে। আৰু তেওঁলোকে এই পানীগাঁও থানাতে থাকি পানীগাঁও থানাতে চাকৰি কৰি তেওঁলোকে বিভিন্ন প্ৰকাৰে বক্ৰৰ পথে ধন ঘটাৰ চেষ্টা কৰিছিল আৰু সেইকাৰণে হয়তো আজি এই পৰিণতি হ'বলৈ পালে। মই পোনে দেখুৱাই থাকিবলৈ যত্ন কৰিম যে অভিযুক্তকেইজনক হয়তো এই মুহূৰ্তত উলিয়াই আনিব থানাৰ ভিতৰৰ পৰা। তেওঁলোকক প্ৰথমতে স্বাস্থ্য পৰীক্ষা কৰিব। স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত আদালতত হাজিৰ কৰিব। হয়তো জেলৰ ভাত খাবলৈ এইকেইজন লোক ইতিমধ্যে যাব লাগিব। আজিৰ দিনটোতে এই 3জনক ইতিমধ্যে আদালতত হাজিৰ কৰিব। আদালতত হাজিৰ কৰাৰ পিছতে ইতিমধ্যে তেওঁলোকৰ শাস্তি কি হ'ব সেইটো নিশ্চিত হ'ব। মই পুনৰ কৈছোঁ যে এজন সাধাৰণ লোকক ধন দাবী কৰিছিলে, চোৰাং গৰু সৰবৰাহকাৰী সজোৱাৰ ভাবুকি দিছিলে। ভাবুকি দিয়াৰ পিছত প্ৰথম অৱস্থাত 50,000 টকা দাবী কৰিছিলে আৰু সেই সাধাৰণ লোকজনে 50,000 টকা দিব নোৱাৰিলে। কিন্তু ধাৰ ঋণ কৰি 21,000 টকা দিছিলে। 21,000 টকা লোৱাৰ পিছত তেওঁ আৰক্ষী অধীক্ষকৰ ওচৰত গৈ লিখিত হিচাপে জনাইছিলে ৰাজকুমাৰ দলে সেই লোকজনৰ নাম। আৰু সেই অভিযোগৰ পিছতে ন্যায়িক যি ব্যৱস্থা, আইনগত ব্যৱস্থা আৰম্ভ হৈছিলে তেওঁলোকৰ প্ৰতি। আৰু প্ৰথম অৱস্থাত এই পানীগাঁও আৰক্ষী থানাৰে OC সত্যজিৎ বৰা আৰু উপ পৰিদৰ্শক ক্ষীৰোদ শইকীয়াক ৰিজাৰ্ভ ক্ল'জ কৰিছিলে তৎকালীনভাৱে। যোৱা 21 মাৰ্চত তেওঁলোকক ৰিজাৰ্ভ ক্ল'জ কৰিছিলে আৰু তাৰ পৰৱৰ্তী সময়ত তদন্ত প্ৰক্ৰিয়া অব্যাহত আছিলে। তদন্ত প্ৰক্ৰিয়া অব্যাহত থকাৰ পিছতে আজি 3জনক আৰক্ষীক, এজন কনিষ্টবল আৰু 2জনকৈ হোমগাৰ্ড, ক্ৰমে মই পুনৰ নামসমূহ কৈ দিছোঁ, কনিষ্টবল হিৰণ্য কুমাৰ পাটগিৰি আৰু হোমগাৰ্ড দিলীপ কলিতা আৰু দীপক মিলিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰি তেওঁলোকক ন্যায়িক জিম্মালৈ পঠোৱাৰ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মই পুনে পানীগাঁও আৰক্ষী থানাতে আছোঁ আৰু পোনপটীয়াকৈ সমগ্ৰ দৃশ্য কেৱল আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই থাকিবলৈ যত্ন কৰিম। আমি দেখুৱাই আছোঁ তেওঁলোকক লৈ অনা হৈছে 3জন, এজন কনিষ্টবল আৰু 2জন গৃহৰক্ষী জোৱান। তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে। কিমান লয় আপোনাৰ ভাগত? কিমান পাইছিলে? ইতিমধ্যে তেওঁলোকক লৈ যোৱা হৈছে। প্ৰথমতে স্বাস্থ্য পৰীক্ষা কৰা হ'ব। 3জন লোক ক্ৰমে কনিষ্টবল হিৰণ্য কুমাৰ পাটগিৰি আৰু হোমগাৰ্ড দিলীপ কলিতা আৰু দীপক মিলি। মুখাৱয়ব তেওঁলোকক ঢাকি অনা হৈছে হয়তো। আৰু তেওঁলোকক লৈ যোৱা হ'ব। এতিয়া প্ৰথমতে স্বাস্থ্য পৰীক্ষা কৰিব। স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত তেওঁলোকক আদালতত হাজিৰ কৰিব। আৰু তেওঁলোকৰ পৰিণতি নিশ্চিত হ'ল যে অপকৰ্মৰ ফল কেনেকুৱা হয়। আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে। অতি ডাঙৰ কথা যে আৰক্ষী থানাৰ ভিতৰতে থাকি এজন সাধাৰণ লোকক ধন দাবী কৰিছিলে প্ৰথম অৱস্থাত 50,000কৈ টকা। 50,000 টকা সেই লোকজনে দিব নোৱাৰিলে। অৱশেষত 21,000 টকা ধাৰ ঋণ কৰি গোটাই দিলে। আৰু অৱশেষত থানাৰ কমিটিৰ উদ্যোগত বা তৎপৰতাত আৰক্ষী অধীক্ষকক সেই বিষয়টো অৱগত কৰিছিলে আৰু পৰ্যায়ক্ৰমে আজি 3জনক গ্ৰেপ্তাৰ কৰা হ'ল। আৰু ইয়াৰ পূৰ্বে এই পানীগাঁও থানাতে তেতিয়া কৰ্মৰত অৱস্থাত থকা সত্যজিৎ বৰা আৰু উপ পৰিদৰ্শক ক্ষীৰোদ শইকীয়াক ৰিজাৰ্ভ ক্ল'জ কৰি থৈছিলে। আৰু তেওঁলোকৰ পৰিণতি কি হ'ব এতিয়ালৈকে আমি জানিব পৰা হোৱা নাই। কিন্তু সকলোৱে প্ৰশ্ন কৰিছে যে খাই কাৰ খলা গছত উঠিল, কাঠি চেলে কাৰ মৰণ মিলিল নেকি? যে যিকেইজনৰ বিৰুদ্ধে প্ৰথমতে অভিযোগ উত্থাপন হৈছিলে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা কি হ'ব সেইটো এতিয়াও কিন্তু স্পষ্ট হোৱা নাই। আৰক্ষী কনিষ্টবল আৰু গৃহৰক্ষী 2জনকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু ওপৰৱালা বিষয়াসকল কি হ'ল? আমি পুনৰবাৰ এটা প্ৰশ্নই কৰিবলৈ বাধ্য
যে এখন থানাত একেবাৰে তলৰ শ্ৰেণীৰ যিসকল কৰ্মচাৰী থাকে বা আৰক্ষী থাকে তেওঁলোকে কেনেকৈ অকলে সাহস কৰিব এনেদৰে উৎকোচ গ্ৰহণ কৰিবৰ কাৰণে যদি ওপৰৱালাৰ হাত নাথাকে এই প্ৰশ্নখিনি কিন্তু সকলোৱে কৰি আছে আৰু ইয়াৰ প্ৰতি কেনেধৰণৰ তদন্তমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমি লক্ষণীয় হ'ব আৰু পৰৱৰ্তী সময়ত আমি দৰ্শকক জনাই থাকিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।